নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী। প্ৰথমতে অসমৰ মহামহিম ৰাজ্যপাল আৰু দুগৰাকী মন্ত্ৰীক ক্ষমা বিচাৰিব বিচাৰিছো। কিয়? এইবাবে কাৰণ তেওঁলোক কালি বানাক্ৰান্তৰ কাষলৈ গৈছিল। আমি ৰেড কাৰ্পেটৰ ব্যৱস্থা কৰিব পাৰিলো, কিন্তু দুয়োফালে দুগৰাকী নাচনি আৰু ঢুলীয়াৰ আমি ব্যৱস্থা কৰিব নোৱাৰিলো। জিলা প্ৰশাসনে হয়তো ভাল পালেহেঁতেন যদি দুয়োফালে দুগৰাকী নাচনি আৰু ঢুলীয়া থিয় হৈ থাকিলেহেঁতেন। ৰেড কাৰ্পেটৰ মাজেৰে খোজকাঢ়ি বান চোৱাৰ যিটো মজা, সেই মজাটো এওঁলোকে লাভ কৰিলেহেঁতেন। আজি কেইটামান মৌলিক প্ৰশ্ন আপোনালোকৰ মাজত উত্থাপন কৰো। ইতিমধ্যে এটা কথা প্ৰমাণ হৈ গ'ল যে IMDয়ে কৈ দিলে নাগালেণ্ডত কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাছিল। যদিহে ডাৱৰ বিস্ফোৰণ নহয়, তেতিয়াহ'লে কাৰণবোৰ কি? প্ৰথম কাৰণটো হৈছে, যিটো গাপ দিব বিচৰা হৈছে, সেইটোৱে হৈছে অবৈধ কয়লা খনন। দ্বিতীয় কাৰণটো হৈছে অবৈধ পাহাৰ খনন। তৃতীয় কাৰণটো হৈছে এই ধৰণৰ তাত বিকাশৰ নামত কাম কাজ কৰা হৈছে, যাৰ লগত প্ৰকৃতিৰ কোনো সম্পৰ্ক নাই। এই যিকেইটা সত্য, এই সত্যকেইটা আমাৰ পৰা আঁতৰাই থোৱা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে, আজি এই কথাবোৰ এইভাৱে ৰাজহুৱাভাৱে পাতিবলৈ মন গৈছে। 19 তাৰিখে ৰাতি যেতিয়া চৰাইদেউ জিলাত পানী সোমাইছিল, শিৱসাগৰ জিলাৰ মানুহক বানপানী হ'ব বুলি কিন্তু দুৰ্যোগ প্ৰশমন নামৰ আমাৰ যিটো বিভাগ, সেই বিভাগটোৱে জনোৱা নাছিল। কোনো সতৰ্কবাণী জাৰি কৰা হোৱা নাছিল। এই আটাইবোৰ কাম কাজ কৰাৰ আঁৰত কোন আছিল, এওঁলোক কেতিয়া একাউণ্টেবল হ'ব, সেইটোহে এতিয়া বৰ ডাঙৰ প্ৰশ্ন। আপোনালোকক একেবাৰে খোলাখুলিকে আজি এটা কথা কওঁ, শিৱসাগৰত গৈ আমি যিকেইটা দৃশ্য দেখিলো, সেই দৃশ্যকেইটা দেখি ইমান দিনে অসমীয়া মানুহে যিদৰে মানুহক সহায় কৰিছে, এইবোৰ দেখি আমি অভিভূত হৈ গলো। যেতিয়া ৰাজ্য এখনত দুৰ্যোগ হয়, মানুহে সহায় কৰে, অসমীয়া মানুহে সহায় কৰিব, আমি জুবিন গাৰ্গৰ দেশৰ মানুহ সহায় কৰিম। কিন্তু ইয়াৰ আঁৰত যিখন চৰকাৰ থাকে, তেওঁলোকেতো দায়িত্ব ল'ব লাগিব। কাৰণ এই যে কয়লা খনন হৈ আছিল, কোন অসমীয়া মানুহক তেওঁলোকে কয়লা খননৰ পইচা দিছিল? কোন অসমীয়া মানুহক তেওঁলোকে পাহাৰ খননৰ পইচা দিছিল? এই যে ৰাতি ৰাতি কয়লাৰ ট্ৰাকবোৰ আহে, সেই পইচাটো আমি সাধাৰণ মানুহবোৰে নেপাওঁ, মন্ত্ৰী বিধায়কে পায়। যদি মন্ত্ৰী বিধায়কৰ টকাৰ কাৰণে তাত কয়লা খনন হৈছিল, আজি সহায়ৰ বাবে সাধাৰণ মানুহ গৈছে, একাউণ্টেবিলিটি কোনে ল'ব? এই প্ৰশ্নবোৰ কিয় হেৰাই গৈছে? সেইবাবে আজি প্ৰশ্নকেইটা উত্থাপন কৰিছো। অবৈধ কয়লা খনন কংগ্ৰেছ, বিজেপি আটাইকেইখন চৰকাৰে কৰিছে। পাহাৰ খনন আটাইকেইখন চৰকাৰে কৰিছে। প্ৰকৃতিক ধ্বংস কৰি তেওঁলোকে নিজৰ মুনাফাৰ বাবে সকলোৱে টকা পইচা লুটিছে। আৰু এতিয়া যেতিয়া বিপদ হৈছে, তেওঁলোকে কৈছে সাধাৰণ মানুহে সহায় কৰিলেই দায়িত্ব শেষ হৈ যাব। সেইবাবে পুনৰ আজি মুকলিকে ক'ব খোজো, কাৰ্পেট পাৰি দিম, দুয়োফালে দুজনী ঢুলীয়া, দুজনী নাচনি থিয় কৰাই দিম। কেন্দ্ৰীয় মন্ত্ৰী অসমলৈ আহক, প্ৰধানমন্ত্ৰী অসমলৈ আহক, বিহু বাগৰুম্ব চাবলৈ অহা প্ৰধানমন্ত্ৰীগৰাকী দুয়োফালে দুগৰাকী নাচনি লৈ হলেও আহক, দুয়োফালে দুগৰাকী ঢুলীয়া লৈ হলেও আহক। কাৰণ তেওঁলোকে যদি এতিয়াও অসমৰ পৰা আঁতৰি থাকে, অসমৰ দুখ দুৰ্দশা চাবলৈ নাহে, তেওঁলোকে কিন্তু A4 এছাম বুলি কৈ থকাও বাদ দিয়ক। আৰু আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা, আন ঠাইত যেতিয়া বান পৰিস্থিতি হয়, আজি মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰধানমন্ত্ৰী আহিলে জিলাসমূহৰ প্ৰশাসন প্ৰধানমন্ত্ৰীৰ লগত ব্যস্ত হ'ব, সেইবাবে তেওঁ মাতিব বিচৰা নাই। আমি তেওঁক আজি স্পষ্টকে সুধো, উত্তৰাখণ্ডত যেতিয়া 11 দিন পাছত প্ৰধানমন্ত্ৰী গৈছিল, উত্তৰাখণ্ডৰ প্ৰশাসনে কেনেকে মেনেজ কৰিছিল? পাঞ্জাৱত বান হওঁতে যেতিয়া প্ৰধানমন্ত্ৰী গৈছিল, কেনেকে মেনেজ কৰিছিল? মুখ্যমন্ত্ৰী মহোদয়ক স্পষ্টকে অনুৰোধ কৰো, আপুনি বাৰে বাৰে নিজকে গোপীনাথ বৰদলৈৰ লগত তুলনা কৰি থাকে। যদিহে গোপীনাথ বৰদলৈ হ'বলৈ মন আছে, প্ৰধানমন্ত্ৰীক ৰক্ষণাবেক্ষণ দিয়াৰ সলনি আমাৰ জিলা কেইখনৰ বাবে পেকেজ আনক। আপোনালোকৰ সেইখিনি ধন নাই। অৰুণোদয় আঁচনি দি বিভিন্ন হিতাধিকাৰী আঁচনি দিয়াৰ পাছত আপোনালোকৰ তলি উদং, আপোনালোকে মানুহখিনিক পুনৰ স্বাভাৱিক পৰ্যায়লৈ আনিব নোৱাৰে। সেইবাবে কেন্দ্ৰীয় চৰকাৰৰ টকা খুজক, পেকেজ খুজক, কেন্দ্ৰীয় চৰকাৰক স্পষ্টকে কওক আপোনালোক অসমলৈ আহক আৰু অসমক এটা ডাঙৰ পেকেজ দিয়ক। তাৰ সলনি প্ৰেছ মিট পাতি যদি আপুনি ইয়াত প্ৰধানমন্ত্ৰীক ৰক্ষণাবেক্ষণ দি থাকে, গোপীনাথ বৰদলৈয়ে আপোনাৰ মুখত তেওঁৰ নামটো শুনি ওপৰৰ পৰা কিন্তু বৰ লাজ পাব। আশা কৰিম এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নাচনি লৈ কাৰ্পেটত খোজকাঢ়ি হলেও অসমলৈ আহিব। আৰু এই যে অবৈধ কয়লা খনন চলাই আছিল, এই চিণ্ডিকেটৰ মাষ্টৰ কেইটাক, অবৈধ পাহাৰ খনন চলাই আছিল, প্ৰকৃতিক ধ্বংস কৰি মুনাফা লুটি আছিল, এই মাষ্টৰ কেইটাক ধৰাৰ বাবেও কিন্তু অসমৰ মানুহে মাত মাতিব। সহায় আমি কৰি থাকিম, আমি জুবিন গাৰ্গৰ দেশৰ মানুহ, কিন্তু একাউণ্টেবিলিটি কোনে ল'ব? এই প্ৰশ্নটো কিন্তু সমানেই গুৰুত্বপূৰ্ণ, আমি উত্থাপন কৰি যাম। অসম চৰকাৰলৈ মোৰ আন এটা মুকলি প্ৰশ্ন, আপোনালোকে ইমান দেৰিকৈ বানাক্ৰান্ত ৰাইজৰ কাষলৈ গৈছে সহায় কৰিবলৈ, কিন্তু সহায় কৰিবলৈ আৰম্ভ কৰোঁতে আপোনালোকে গোটেই গুৱাহাটীখনত পোষ্টাৰ লগাই নিজৰ প্ৰমোচনহে দেখোন বেছিকৈ কৰিছে। আৰু যিমানবোৰ আপোনালোকে সাহায্য দিছে সকলোতে বিজেপি ষ্টিকাৰ। আপোনালোকে এয়া ৰাইজক নিস্বাৰ্থভাৱে সহায় কৰিছেনে? পোষ্টাৰ লগাওঁতে আপোনালোকৰ যিমান পইচা খৰচ হ'ল, সেই গোটেই পইচাখিনিয়ে 20 ঘৰমান মানুহক আপোনালোকে জীয়াই তুলিব পাৰিলেহেঁতেন। আৰু লগতে পোষ্টাৰ লগাবলৈ আপোনালোকে যিমানখিনি মানুহ ব্যৱহাৰ কৰিছে, সেই গোটেই
মানুহখিনি যদি বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে কিমান ভাল হ'ব। আৰু আপোনালোকে দেখোন কেইদিনমান আগত নিজে নিয়ম উলিয়াইছিলে যে চৰকাৰী ৱালত আৰু খুঁটাত কোনো পোষ্টাৰ লগাব নোৱাৰিব, আৰু পোষ্টাৰ লগালে আমি জৰিমনা ভৰিব লাগিব। এতিয়া আপোনালোকে লগোৱা পোষ্টাৰ বিলাকৰ কাৰণে জৰিমনা কোনে ভৰিব? আপোনালোকে ভৰিবনে? মোদী, অমিত শ্বাহ এইবিলাকৰ দেখোন এতিয়ালৈকে কোনো খা খবৰে নাই, এটা টুইটো নাই। ইলেকশ্যন হলে একদম সপ্তাহত 2-3বাৰকৈ আহিব। নীলিমে অসমলৈ মোদী অহাৰ দাবী জনাই এখন ছবি আঁকিলে, আপোনালোকে সেইখনো মোহাৰি পেলালে। এয়া আচলতে শাসন নে শোষণ? আপোনালোকে কোৱাৰ দৰে ছবিয়ে যেনেকৈ ৱাল ধ্বংস কৰে তেনেকৈ আপোনালোকৰ অন্ধভক্ত বিলাকৰ চিন্তাই কিন্তু গোটেই দেশ ধ্বংস কৰি গৈ আছে। যিখন চৰকাৰে ডাঙৰ ডাঙৰ প্ৰতিবাদবোৰ হলে হাজাৰ হাজাৰ লাখ লাখ মানুহ কণ্ট্ৰল কৰিব পাৰে, আমি কা আন্দোলনত দেখি আহিছো, সেইখন চৰকাৰে আকৌ আমাক কয় যে মোদী আহিলে তেওঁলোকে কণ্ট্ৰল কৰিব নোৱাৰিব। উত্তৰাখণ্ড আৰু পঞ্জাৱত বানপানী হওঁতে যে প্ৰধানমন্ত্ৰী দৌৰ মাৰি গৈছিল, তাৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ মেনেজ কৰিছিল? আপুনি যে নোৱাৰে, কাম কৰে 20 টকাৰ, কথা কয় 80 টকাৰ, এনেকে নহব নহয়। আপোনালোকে ভালকৈ কাম কৰক, ভালকে কাম কৰিলে আপোনালোকক ৰাইজে নিজে প্ৰমোচন কৰিব। আপোনালোকৰ মাজতে 2-এজন এনেকুৱা MLA আছে যিয়ে প্ৰমোচন নোহোৱাকৈ জিকিছে ৰাইজৰ কাম কৰি। কালি শিৱসাগৰ 2জন মন্ত্ৰীয়ে কঠীয়া সিঁচাক লৈ বহুতে তুচ্ছ তাচ্ছিল্য কৰিছে, মই কিন্তু তাত এটা পজিটিভ চাইড দেখা পাইছো। মন্ত্ৰী দুগৰাকীয়ে কঠীয়া সিঁচাৰ মাধ্যমেৰে ৰাইজলৈ এটা পজিটিভ বাৰ্তা প্ৰেৰণ কৰিছে যে আপোনালোকে জীৱনটো নতুনকৈ আৰম্ভ কৰক, নতুনকৈ খেতি কৰক, আমি লগত আছো। শিৱসাগৰ যোৰহাট আকৌ আগৰ নিচিনা নোহোৱালৈকে আপোনালোকে নিখুঁতভাৱে কাম কৰক। আপোনালোকে কি কৰিব সেয়া মোৰ নজৰতো থাকিব, ৰাইজৰ নজৰতো থাকিব, গতিকে সাৱধান। নকলেও নোৱাৰো, ফটা মুখ কলেও লাগে ভকতা দুখ। হা, এই কঠীয়ানো বাৰু মানুহে এনেকে মুঠি মুঠিকে সিঁচেনে? কঠীয়া কেনেকে সিঁচিব লাগে যদি তুমি তাক নাজানা? কঠীয়া সিঁচিবলৈ কিয় গৈছা? কঠীয়া সিঁচিবলৈনো যাওঁতেনে বোলো এই ফিটানো কাটেনে? কেক এটা কাটি ল'ব লাগিছিল। হা, উৰুলি এজুলুকা দি পেলাই কেক এটা কাটি নললা কেলে? লোকে বানপানীত কক বকাই আছে, খাবলৈ নেপায় মানুহ ধৰ ফৰাই আছে, জীৱন মৃত্যুৰ সৈতে যুঁজি আছে, কোনোবা হাত ভৰি ওলাই আছে, বাকী অংশ জাবৰ জোথৰৰ তলত সোমাই আছে। তাৰ পিছতো কিছুমানৰ হৃদয় গলা নাই, ভাওনা কৰি আছে। এনেকুৱা নহয় যে মই বোলে কংগ্ৰেছী, বোলে বিজেপি বিৰোধী কিবা, গম পাইছানে? কিন্তু মই কিছুমান ভেকু ভাওনা দেখিলে মই বিজেপিকো কম, কংগ্ৰেছকো কম, AGPকো কম, চবকে কম, ভালটো ভাল বুলি কম, বেয়াটো বেয়া বুলি কম। এই ভেকু ভাওনা কি দেশৰ সংকটৰ সময়ত? হা, নিজৰ আই মাতৃ কষ্টত থাকোঁতেনে নিজৰ সন্তানে এনেকে ভেকু ভাওনা কৰি থাকে নেকি? ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰ কাণত পৰেগে। ভেকু ভাওনা যিবিলাকে কৰিম বুলি ভাবিছে অন্তত ভেকু ভাওনা কৰা বন্ধ কৰক। ইমান বুৰ্বক মানুহে অসমত বন্দী হৈ থকা নাই, গম পাইছেনে? অসমৰ মানুহবিলাক ইমান বুৰ্বকো নহয় যে আপোনালোকে ইমান বুৰ্বক সজাই থাকিব পাৰিব, আপোনালোকে ইমান নৰ্তকী নাচি থাকিব পাৰিব, গম পাইছেনে? কোনো মানুহে যে ফিটা কাটি পোষ্টাৰো বনাই লৈছে। হা, ফিটা কাটি পেলাই এই কঠীয়া সিঁচিবলৈ আহিছে। এটা মানুহে কঠীয়া সিঁচি গৈ আছে, পিছত 10-15টা মানুহে গছকি গৈ আছে। বাপেকৰ মোৰটো কৈছে সেইখন। আজি মানুহখিনিয়ে এই ভিডিঅ' ক্ৰিয়েটৰ কিছুমানে যে আৰু কিছুমান ঠাইৰ মানুহে যে গৈ কাৰোবাক ঘৰ যে চাফা কৰি আছে, আজি এই পীযুষ হাজৰিকা আৰু এই টপাটোৰ পিছে পিছে ঘূৰি থকা মানুহখিনিয়ে গৈ সেই মানুহবিলাকক ঘৰ চাফা কৰি দিবগে নোৱাৰে অকণমান সহায় কৰি? আজি পীযুষ হাজৰিকাৰ পিছে পিছে ঘূৰি ঘূৰি পাব কি? আৰু এই পিছে পিছে ঘূৰি থকা মানুহবিলাকৰ মূৰত মছলা বোলা বস্তুটো নাই নেকি? কঠীয়া সিঁচোতে পিছে পিছে গছকি যায়। হা, ক'ত দেখিলে তেনেকে কঠীয়া সিঁচা? এজন মানুহে কঠীয়া সিঁচোতে 1000জন মানুহ পিছে পিছে যোৱা ক'ত দেখিলে? গছকি ফেনেকি শেষ কৰি যোৱা। সেই কঠীয়াখিনি দেখোন, ধানখিনি দেখোন একেবাৰে তলত সোমাই যাব। সেইখিনি দেখোন উঘালোতে ইমান গুৰিত মাতি আহিব, হয়তো উঘালি নাহিবলৈও আছে। তেনেকে কোনোবাই কঠীয়া সিঁচে? এই ভেকু ভাওনাখিনি কৰা বন্ধ কৰক, কাৰণ আমি কষ্ট পাইছোঁ, গম পাইছেনে? নিজৰ ঘৰতো, মোৰ এইখন ঘৰত য'ত মই বহি আছোঁ তাতো পানী হৈছে। 2 দিন থাকি পানীখিনি শুকাই গৈছে, আমি ৰিলিফৰ বাবে ওলাই গৈছোঁ, গম পাইছে? জানিছোঁ, বুজিছোঁ, মানুহৰ দেখিছোঁ, দুখ দেখিও অকণো অনুভৱ কৰা নাই। হাজাৰ হাজাৰ গৰু যে মৰি গৈছে, হাজাৰ হাজাৰ মানুহ মৰি গৈছে। হা, এই কোনো ঠাইখনৰ চিনবিন নোহোৱাকৈ মানুহৰ ক্ষতি হৈছে। তাৰ পিছতো কিহৰ ভেকু ভাওনা হে আপোনালোকৰ? কিহৰ ভেকু ভাওনা? ভাগ্য ভাল আমাৰ এই অসমৰ অসমীয়া ভাষাটো এই বাহিৰৰ মানুহে নাজানে, গম পাইছে নাই? বাহিৰৰ মানুহে, হিন্দী ভাষীসকলে অসমীয়া ভাষাটো ক'বও নাজানে, বুজিও নাপায়, গম পাইছে নাই? ইংলেণ্ডৰ সেই ইংৰাজী কোৱাবিলাকে অসমীয়া ভাষাটো ক'বও নাজানে, বুজিও নাপায়। অসমীয়া ভাষাটো যদি কোনোবাই বুজি পালেহেঁতেন, ক'ব পাৰিলেহেঁতেন, অলপ লাজৰ বিষয় হ'লহেঁতেন নাই বাৰু? হা, এই বাহিৰৰ, অসমৰ বাহিৰৰ, ভাৰতৰ বাহিৰৰ মানুহবিলাকে আমাৰ এই অসমীয়া মানুহবিলাকৰ নিকৃষ্ট যিখিনি কাণ্ড কাৰখানা দেখি পেলাই মানে আমাক হাঁহিলেহেঁতেন। কিন্তু ভাগ্য ভাল আমাৰ অসমীয়া ভাষাটো বুজি নাপায় কাৰণে গোটেই মানে পৃথিৱীৰ পৰা মানুহ আহিছে বুলি ক'লেও ভুল নহয়।
গম পাইছে পাঞ্জাৱৰ পৰা পাঞ্জাবীসকল আহি পেলাই যি ধৰণে একদম নিজকে একাকাৰ কৰি দি একদম পানীয়ে বোকাই গৈ পেলাই সহায় কৰিছে তাৰ তুলনাত কোনোবাই আকৌ ফিটা কাটি কঠীয়া সিঁচিছে হেৰ কি নিৰ্লজ্জ তাকে আকৌ এইখিনি কথা কোৱাৰ কাৰণে জগৰে লাগক পিছত আহি পেলাই পুলিচ আহি পেলাই বোলে একদম হেণ্ডকাফহে লগে চুচুৰে নিছে কি অসভ্য মানুহ কি অসভ্য দেশত জন্ম পালো মুখখন চোকা হৈ গৈছেগে একদম দন্দুৰী মানুহৰ নিচিনা নিজৰে যে বানপানীত অকল নামঘৰে ক্ষতিগ্ৰস্ত হোৱা নাই বানপানীত মছজিদো ক্ষতিগ্ৰস্ত হৈছে কিয় আপুনি ধৰ্মৰ বিচাৰ কৰি কেৱল মাত্ৰ নামঘৰ বিলাকত আপুনি সাহায্য ঘোষণা কৰিছে আপুনি হিন্দুৰ মানুহখিনিও আপুনি মুখ্যমন্ত্ৰী মুছলমানৰ মুখ্যমন্ত্ৰী খ্ৰীষ্টানৰ মুখ্যমন্ত্ৰী অসমত বসবাস কৰা জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহৰ আপুনি মুখ্যমন্ত্ৰী গতিকে আপুনি নামঘৰৰ সমানে সমানে মছজিদতো কিন্তু সাহায্য দিয়াৰ ব্যৱস্থা কৰক শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বানপানীত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো নামঘৰলৈ 1.5 লাখকৈ টকা আগবঢ়াইছে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ এই ব্যৱস্থাটোক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু আমি ক'ব বিচাৰিছো যে বানপানীত অকল নামঘৰে ক্ষতিগ্ৰস্ত হোৱা নাই বানপানীত মছজিদো ক্ষতিগ্ৰস্ত হৈছে কিয় আপুনি ধৰ্মৰ বিচাৰ কৰি কেৱল মাত্ৰ নামঘৰ বিলাকত আপুনি সাহায্য ঘোষণা কৰিছে আপুনি হিন্দুৰ মানুহখিনিও আপুনি মুখ্যমন্ত্ৰী মুছলমানৰ মুখ্যমন্ত্ৰী খ্ৰীষ্টানৰ মুখ্যমন্ত্ৰী অসমত বসবাস কৰা জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহৰ আপুনি মুখ্যমন্ত্ৰী গতিকে আপুনি নামঘৰৰ সমানে সমানে মছজিদতো কিন্তু সাহায্য দিয়াৰ ব্যৱস্থা কৰক আপোনাক আমি ক'ব বিচাৰিছো এই বানপীড়িত সময়ত এই দুৰ্যোগৰ সময়ত আমাৰ উজনি অসমত বসবাস কৰা হিন্দু মুছলমান সকলো মানুহ কিন্তু ইজনে সিজনৰ হাতত হাত ধৰি আগবাঢ়িছে নামনি অসমৰ পৰা সমগ্ৰ অসমৰ পৰা ৰাইজে সাহায্য দিছে হিন্দু মানুহে ৰান্ধিছে মুছলমানে খাইছে মুছলমানে ৰান্ধিছে হিন্দুৱে খাইছে হিন্দু মানুহৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে আৰু মুছলমান মানুহৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে আৰু আটাইতকৈ ডাঙৰ কথা কি জানেনে মুখ্যমন্ত্ৰী মহোদয় শিৱসাগৰ জিলাৰ সন্তকত এটা মছজিদত হিন্দু মানুহক আশ্ৰয় দিয়া হৈছে গতিকে এই দুৰ্যোগৰ সময়ত আপুনি ধৰ্মৰ বিচাৰ নকৰি সকলো মানুহক কি লাগে সকলো ধৰ্মৰ নামঘৰে হওক গীৰ্জাই হওক আপোনাৰ মছজিদে হওক যিবোৰ ক্ষতিগ্ৰস্ত হৈছে প্ৰতিটো অনুষ্ঠানত আপুনি সাহায্য দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি জাতীয় সংগ্ৰামীৰ অসমে আপোনাক অনুৰোধ কৰিছো অখিল গগৈ ডাঙৰীয়াই যিদৰে মানুহৰ লগত এই বানৰ সন্মুখীন হোৱা মানুহগালৰ লগত বোকাই পানী ৰ'দে বৰষুণে যেনেদৰে হাফ পেণ্ট পিন্ধি হাৱাই চেণ্ডেল পিন্ধি মানুহগালৰ লগত শুইছে তেনেকুৱা মাটিতে শুইছে পকাতে শুইছে সেইজন বিধায়কক আকৌ এই টাইমত মাল নাইকিয়া মগজ নাইকিয়া মুখ্যমন্ত্ৰীয়ে ক'বলৈ আহে এই দান কৰিবলৈ অখিল গগৈয়ে টকা ক'ৰ পৰা পাইছে সেইকাৰণে কওঁ মই এইজন যে জধামূৰ্খ মুখ্যমন্ত্ৰী বুলি মুখ্যমন্ত্ৰী নহয় মূৰ্খমন্ত্ৰী যে কওঁ এইটো কাৰণে কওঁ এইটো এটা পাগল আৰু জধামূৰ্খ মুখ্যমন্ত্ৰী এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ এখন ৰাজ্য শাসন কৰি থকা অৱস্থাত এখন জিলা গোটেই জিলাখন কি হ'ল বানত ডুব গ'ল গোটেই মানুহৰ অৱস্থা নাই তাৰ পিছতো প্ৰশ্ন কৰ যে অখিল গগৈয়ে দান কৰিবলৈ টকা ক'ৰ পৰা পাইছে ইয়াৰ লগতে পীযুষ হাজৰিকা নে কি সেই পাগলটো সেই জধামূৰ্খটো মোৰ তাৰ নাম ল'বলৈ মন নাই সেই পাগলটোৱে কি কয় হাৱাই চেণ্ডেল পিন্ধা কথা কয় আৰু হাফ পেণ্ট পিন্ধা কথা কয় আৰে বাবা হাৱাই চেণ্ডেল পিন্ধা সেই বোকাৰে লুতুৰি পুতুৰি হোৱা মানুহজনে ৰাইজৰ লগত কেনেদৰে আছে তহঁতি পাৰিছনে থাকিব তহঁতি পাৰিছনে তহঁতি কাৰোবাৰ বাবে বাল হ'ব পাৰ মন্ত্ৰী হ'ব পাৰ মিনিষ্টাৰ হ'ব পাৰ আমাৰ বাবে ফুটুকাৰ ফেন নহয় তহঁতি বৰ্তমান সময়ছোৱাত এয়াই ক'লো আৰু ক'বলৈ নাই শুন তহঁতি কিবা কৰিব পাৰিছ সেই বানৰ কবলৰ সন্মুখীন হোৱা মানুহসকলৰ বাবে তহঁতি কিবা কৰিব পাৰিছ জানো নাই পৰা গতিকে মানুহৰ ওপৰত এতিয়া ডাঙৰ ডাঙৰ মন্তব্য দিবলৈ হেৰ সেই মানুহসকলৰ বাবে তহঁতি কি কৰিছ ৰাইজে দেখি আছে আমি দেখি আছো সকলোৱে দেখি আছে আমি আজি সহায় কৰিব পৰা নাই ইউটিউবাৰসকলে ভিডিঅ' ক্ৰিয়েটাৰসকলে সাধাৰণ মানুহসকলে শিল্পী সমাজখনে শিল্পী জগতখনে যেনেদৰে সহায় কৰি আছে নহয় তহঁতি তাতকৈ বহুত বেছি কৰিব লাগিছিল আজি আজমল ডাঙৰীয়াক সহায় কৰাৰ বাবে তহঁতি কি কৰিছ এটা মুখ্যমন্ত্ৰী এই মূৰ্খমন্ত্ৰীয়ে কৈছে আজমল ডাঙৰীয়াক সহায় কৰাৰ বাবে কৈছে যে আজমল ডাঙৰীয়াই টকা পালে ক'ৰ পৰা দান কৰিবলৈ 2 কোটি 2.5 কোটি টকা আৰে বাবা আজমল ডাঙৰীয়াই কিমান ডাঙৰ ব্যৱসায় কৰে এই ৰাজ্যখনৰ ভিতৰত আজমল ডাঙৰীয়াই ব্যৱসায় নকৰে অসমৰ বাহিৰত ডাঙৰ ব্যৱসায় কৰে সেইটো ইলিগেল ব্যৱসায় কৰে সেইটো সকলোৱে জানে তহঁতি এটা মিনিষ্টাৰ হয় তহঁতি আজিলৈকে গম নাপাওঁ তাৰ ওপৰত প্ৰশ্ন উত্থাপিত কৰিবলৈ আহিছ আনৰ দৰে অখিল গগৈ ডাঙৰীয়াই ডাঙৰ সম্পত্তি গঢ়া নাই তহঁতৰ দৰে আনৰ দৰে বুলি বাদ দে তহঁতৰ দৰে
সম্পত্তি অখিল গগৈ ডাঙৰীয়াই গঢ়া নাই। যিখিনি কৰি আছে তাৰ তাৰিফ কৰিবলৈ শিক। যদি হিংসা লাগিছে কৰিব পৰা নাই তেতিয়া কৰিব নালাগে, তহঁতক কোনো প্ৰশ্ন কৰি থকা নাই, কিয় কৰা নাই। যিখিনিয়ে কৰি আছে সাধাৰণ মানুহৰ পৰা আদি কৰি আজমলৰ পৰা আদি কৰি লাগিলে এটকাই দান কৰা মানুহক যিখিনি কৰি আছে নহয় সেইসকলক কৰিবলৈ, যিখিনিয়ে কৰি আছে তেওঁলোকৰ মনবিলাক ভাঙিবলৈ চেষ্টা নকৰ, উৎসাহ দিবলৈ চেষ্টা কৰ। তহঁতি প্ৰশ্ন কৰিছনে শিৱসাগৰবাসী যিসকল বানৰ কবলৰ সন্মুখীন হৈ আছে সেইসকল মানুহে কি খাইছে, কি খোৱা নাই, কি পিন্ধিছে, তহঁতি আজিলৈকে প্ৰশ্ন কৰিছনে? কিবা এটা সহায় কৰিছনে? ডাঙৰ ডাঙৰ মিনিষ্টাৰ হৈ, মুখ্যমন্ত্ৰী হৈ এখন ৰাজ্যৰ এখন শাসন কৰি আছো, তাৰ পিছত তহঁতি প্ৰশ্ন কৰিছ, প্ৰশ্ন কৰা নাই। তাৰপিছত কি কৰিছ? অখিল গগৈ ডাঙৰীয়াৰ ওপৰত প্ৰশ্ন কৰিছ, আজমলৰ ওপৰত প্ৰশ্ন কৰিছ। তহঁতি মানুহ হয় নে কি হয়? মই যদি একেবাৰে মুকলিভাৱে এই জধা মূৰ্খ বুলি ক'ব যাওঁ মুখ্যমন্ত্ৰী, এগাল মানে মোৰ কমেণ্ট বক্সত কি কৰে, বেয়াকৈ কমেণ্ট কৰে। আৰে তহঁতলে ভয় কৰি থকা নাই কথা ক'বলৈ, যি কৰ কৰি থাক। কাৰণ এই বানৰ কবলত মানুহ মৰি গৈছে, ছুইচাইড কৰি দিছে। তাৰ কাৰণে আমি জেলত থকাটো কিবা খোৱাটো সাধাৰণ কথা। যি কৰ মই অপেনলি কৈছো কৰি থাক। তহঁতি একো ভাল কৰিব নোৱাৰো যেতিয়া আন এজন মানৱ বিৰোধী বিধায়কে হাফ পেণ্ট পিন্ধি চেণ্ডেল পিন্ধি বোকাত লুতুৰি পুতুৰি হৈ পকাত মাটিত গৈ যেনেদৰে তেওঁলোকৰ লগত আছে 4-5 দিন 6 দিন, তহঁতি থাকিব পৰা নাই আৰু তহঁতি নোৱাৰ। গতিকে আমাৰ বাবে সেই বিধায়কজনে সন্মানীয়, যিজনে হাৱাই চেণ্ডেল আৰু হাফ পেণ্ট পিন্ধি বৰ্তমান সময়ত সেই মানুহসকলৰ বাবে বোকাত লুতুৰি পুতুৰি হৈ তেওঁলোকৰ লগত আছে। উজনি অসমত যিটো বানপানী হৈ আছে তাতে গভমেণ্টৰ কোনো দোষ নাই। পাৰ্ট 2 24ৰ ইমেজ, এইটো ৰিভাৰৰ কাৰণে আমাৰ এই দিখৌ ৰিভাৰৰ কাৰণে আমাৰ বানপানী হৈছে। আৰু এইখন 2016ৰ ইমেজ চাবা তোমালোকে, এই চোৱা এইবিলাক গাত অলপ চলপ হৈছে, ন' ডাউট গাঁত আছে, কিন্তু গছ চছ আছে 2024 চোৱা চব খানি তহিলং কৰি দিছে। এইবিলাক চব মাইনিঙৰ কাৰণে, চেণ্ড মাইনিঙৰ কাৰণে। কিন্তু এই ভিডিঅ'টোৰ থ্ৰুদি মই অসমৰ মানুহক এটলিষ্ট এৱেৰ কৰাব খোজো যে আমাৰ মাজত এটা মানুহ আছিল, এজন মানুহ আছিল যোনে এই ফ্লাডৰ কথা আগতে জানিছিল, আগৰ পৰাই তেখেতে লাগি আছিল, কিন্তু আমি তেখেতক ছাপৰ্ট নিদিলো। এই বছৰ তেখেতে ইলেকশ্যনত হাৰি গ'ল। দেৱব্ৰত শইকীয়া ডাঙৰীয়া, সকলোৱে মিলি আমি আপোনাক চৰি ক'বলৈ, চৰি একদম আপোনাৰ ইম্পৰ্টেঞ্চ ইমান বছৰ আমি বুজি পোৱা নাছিলো, আপোনাৰ যিটো ভিজন সেইটো বুজি পোৱা নাছিলো। কিয় কৈছো মই এনেকে? তেখেতে কিমান কি চেষ্টা কৰিছিলে যেতিয়া আমি চবে নাকত তেল দি হৈ আছিলো, যেতিয়া আমি চবে সাহায্য লৈ আছিলো। কি কৰিছিলে তেখেতে? 2018ত তেখেতে প্ৰথম BIL ফাইল কৰিছে যে চাওক এইবিলাক হৈ আছে। 2019 ছেকেণ্ড BIL ফাইল দিখৌ ৰিভাৰ স্পেচিফিকেলি, ক'ৰ পৰা আমাৰ আজি বানপানী হৈছে? দিখৌ ৰিভাৰৰ কাৰণে। ৱাৰ্নিং ডেট দ্য ৰিমুভিং ষ্ট'নছ উড মেক দ্য ৰিভাৰ শ্যালো এণ্ড ৱাইড এণ্ড ৰেইজ দ্য ৰিস্ক অফ catastrophic floods দেখা পালো আমি অলৰেডি। The High Court orders the government to form a mines task force and an expert committee. 2019তে তেখেতে কমিটি বনাবলৈ হাই কোৰ্ট কনভিন্স কৰাইছিলে। November 2021 he writes directly to the BJP forest minister পৰিমল শুক্লবৈদ্য। মই নাজানো তেখেতে কি কৰি আছে, মই নাজানো CM কি কৰি আছে, কিন্তু অপজিশ্যনে নিজৰ কাম কৰি আছিলে। এতিয়া কংগ্ৰেছী বুলি কওঁ কিবা মেটাৰ নকৰে ভাই। অসমত যিটো বানপানী হৈছে, ইমান যে মানুহ মাৰা গেল, কাক দোষ হয়? তহঁতে নিজে বিচাৰি এতিয়া কাক দোষ হয়? About the mechanized sand and stone mining at বিহুবৰ, মই যোনটো স্পট দেখাছো তহঁতক, কি হয় বিহুবৰ বৰহিল পিকনিক প্লেচ ক'ত আছে? তহঁতে কি ভাব বিহুবৰ বুলি কয় এইখিনিক? অ'কে, এই মাহা কথাই কৈছে দেৱব্ৰত শইকীয়া, ঠিক আছে। He notes that he already complained to earlier minister প্ৰমীলা ৰাণী ব্ৰহ্ম with no action. ট্ৰাই কৰি আছে তেখেতে। প্ৰমীলা ৰাণী ব্ৰহ্মৰ কাৰণে লিখিছে, পৰিমল শুক্লবৈদ্যৰ কাৰণে লিখিছে। এই গোটেইবিলাক মিনিষ্টাৰে চকু বন্ধ কৰি লৈছে, কাৰণ সেইবিলাক যোনখিনি মাইনিং হৈছে তাৰ পৰা কামাই কোনে আছে? সেইবিলাক মিনিষ্টাৰে। 2022 he warns again on the floor of the assembly that the Dikhou could turn into a sea during floods. হৈ গ'ল ভাই সাগৰ। 2022ত তেখেতে এছেম্বলিত যাই পেলাই কৈ আছিল, আমি তেতিয়া চকু নিদিলো, এতিয়া মানুহ মৰি গ'ল, ডুবি গ'ল গোটেই অসম। এতিয়া আমি বিজেপিৰ এগেইনষ্টত ক'ব পাৰিম নে নাই? এতিয়া আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিব পাৰিম নে নাই? আমি প্ৰশ্ন কৰিব পাৰিম নে নাই? পৰিমল শুক্লবৈদ্য, আমি যেতিয়া এতিয়া আন্দোলন কৰিবলৈ নামি আহিব লাগিব, যেতিয়া আমাৰ ইউথে যেতিয়া নামি আহিব, তেতিয়া আপোনালোকে কি ক'ব? আমাক এণ্টি নেশ্যনেলিষ্ট বুলি ক'ব যে এই পানীখিনি ইন্দ্ৰদেৱে দিছিলে সেইকাৰণে হেৰি গৈছে, এই চব ভগৱানৰ দেন, এনেকে ক'ব। কি ক'ব আপোনালোকে? কেনেকে হ'ল হিষ্ট্ৰীত নোহোৱা এটা এনেকুৱা ধৰণৰ এটা বানপানী যিটো আমাৰ ককা দেউতাহঁতৰ দিনত হোৱা নাছিলে? কেনেকে হ'ব পাৰিলে? প্ৰশ্নৰ উত্তৰ দিব লাগিব আমাৰ চিফ মিনিষ্টাৰে। ধন্যবাদ, আজিকালি এইখিনি। জয় অসম।